ক্লাস 10 স্টার্ট দিয়াৰ আগত তোমালোকে ফাৰ্স্ট জানিব লাগিব যে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কেনেকুৱা হয় মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন মেট্ৰিকত আহে কিবা বেলেগ প্ৰশ্ন আহে নেকি হয়নে কিউৰিয়সিটি এটা থাকে তো আমি কি কৰিব লাগিব ফাৰ্স্ট জানিব লাগিব তো তাৰ বাবে কোৰ পৰা জানিবা তোমালোকে আৰু কোনবিলাক প্ৰশ্ন চাব লাগিব সো মই তোমালোকক এটা সাজেশন দিম তোমালোকে কি কৰিবা এইচএসএলসি 2020 ধৰা 23 মানৰ পৰা চাবা 26 লৈকে লাষ্ট কিমান বছৰ হ'ব টোটাল 4 বছৰ টোটাল 4 বছৰৰ যিমান বিলাক প্ৰশ্ন কাকত আছে গুটাই লোৱা 4 বছৰৰ যিমান বিলাক প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে গুটাই লোৱা ঠিক আছে প্ৰিভিয়াস ইয়াৰ পেপাৰ গুটাই লোৱা এটা বহুতে ক'ব যে আমি প্ৰিভিয়াস ইয়াৰ পেপাৰ ক'ত গুটাম বা আমি ক'ত পাম প্ৰিভিয়াস ইয়াৰ পেপাৰ আমাৰ ওচৰতো নাই তো আমি ক'ত লাভ কৰিম তো তাৰ বাবে একো টেনচন নাই মই তোমালোকৰ লগত আছো যেতিয়া টেনচন কি হয় গতিকে মই তোমালোকৰ বাবে প্ৰিভিয়াস ইয়াৰ পেপাৰ অলৰেডি গুটাই থোৱা আছে ঠিক আছে তাৰ বাবে তোমালোকে একো মোক পইচা দিয়াৰ দৰকাৰ নাই মই ফ্ৰীতে সব গুটাই থোৱা আছে ক'ত লাভ কৰিবা প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক তোমালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এটা এপ আছে ঠিক আছে যোনটো চেনেলত এই ভিডিওটো চাই আছা সেই চেনেলটোৰ নামতে ম্যাথছ এণ্ড ফিজিক্স হাব ঠিক আছে সেই চেনেলটোৰ নামত এটা এপ্লিকেশন আছে গুগল প্লে ষ্ট'ৰ সেই প্লে ষ্ট'ৰত গৈ এই এপটো ডাউনলোড কৰি লোৱা তাৰ পিছত তাত ফ্ৰী মেটেৰিয়েলছ বুলি এটা বস্তু পাবা ফ্ৰী মেটেৰিয়েলছ ঠিক আছে তো এই ফ্ৰী মেটেৰিয়েলছত তোমালোকে ক্লিক কৰিবা তাতে প্ৰিভিয়াস ইয়াৰ পেপাৰ বিলাক থাকি যাব ঠিক আছে